চৰকাৰী বিদ্যালয়ৰ উন্নয়নমুখী যাত্ৰা যি সময়ত চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যতক লৈ ভিন্ন চৰ্চা অব্যাহত আছে ঠিক তেনে সময়তে চৰ্চালৈ আহিছে গুৱাহাটীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ধাউতি হেৰুৱাৰ সময়তেই ন ৰূপেৰে ন উদ্যমেৰে আগুৱাইছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ উন্নীতকৰণ কৰা হৈছে এই বিদ্যালয়খন চৰকাৰী বিদ্যালয় জীয়াই ৰখাৰ চৰকাৰী চেষ্টাৰ ফলশ্ৰুতিত আজি গুৱাহাটীৰ চানমাৰীস্থিত নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত বিদ্যালয় ভৱন শুভ উদ্বোধন অনুষ্ঠানৰ আয়োজন কৰা হয় প্ৰায় 42 লাখ টকাৰ চৰকাৰী অনুদানেৰে এই গৃহটি নিৰ্মাণ কৰা হৈছে নৱনিৰ্মিত এই বিদ্যালয় ভৱন উদ্বোধন কৰে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ PWD বিভাগৰ বিশেষ সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তীয়ে অনুষ্ঠানত সাংবাদিক প্ৰণয় বৰদলৈৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট অতিথি মণ্ডল উপস্থিত থাকে অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কয় যে এনে উন্নীতকৰণে চৰকাৰী বিদ্যালয় আৰু বহু দিনলৈ জীয়াই ৰাখিব এনেকৈ আধুনিক ভৱন নিৰ্মাণ কৰি দিলে উপযুক্ত শিক্ষক নিযুক্তি দিলে আৰু সকলো যাৱতীয় সুবিধা কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় নগৈ সকলো চৰকাৰী বিদ্যালয়লৈ আকৌ ঘূৰি আহিব আমাৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় এইখন গুৱাহাটীৰ ভিতৰত এখন ঐতিহ্যমণ্ডিত বিদ্যালয় এইখন বিদ্যালয় স্থাপন হৈছিল 1956 চনত আৰু তেতিয়াৰে পৰা এতিয়ালৈকে আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী এইখন বিদ্যালয়ৰ পৰা গৈছে তেওঁলোকৰ সীমাটো বৰ্তমান অকল অসমতে সীমাবদ্ধ হৈ থকা নাই তেওঁলোকে গোটেই ভাৰতবৰ্ষ তথা দেশ বিদেশতো তেওঁলোক বৰ্তমান কৰ্মৰত অৱস্থাত আছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় বুলি ক'লে এই নিজৰাপাৰখনৰ ভিতৰত যিমান প্ৰত্যেক ঘৰত গ'লেই তাৰমানে এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বুলি আপুনি মানে ধৰিব পাৰে আৰু সেই বিদ্যালয়খনত আজি অসম চৰকাৰৰ পোৱা অনুদানৰ ভিত্তিত আৰু এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাজ চক্ৰৱৰ্তী তেখেত কমিশ্যনাৰ হিচাপে আছে লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমাৰ এই বিদ্যালয়খনে আজি এটা ভাল অনুদান পাইছিলে বিদ্যালয়খনৰ কাৰণে গৃহ বিভাগৰ পৰা আৰু এই অনুদানেৰে সুন্দৰ এটি গৃহ নিৰ্মাণ কৰি দিছে আজি শুভ উদ্বোধন কৰিলে আমাৰ কমিশ্যনাৰ ৰাজ চক্ৰৱৰ্তীয়ে আৰু লগতে ইয়াতে আজি বহুতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইয়াত উপস্থিত থাকি তেওঁলোকে নিজৰ মত বিনিময় কৰে আৰু এটা মানে ধুনীয়া এখন সভা আয়োজন কৰা হৈছিল ইতিমধ্যে সভাখন অনুষ্ঠিত কৰা হৈছিল ইয়াৰ সভাপতিত্ব কৰিছিল মলয় বৰুৱাদেৱে আৰু লগতে এটা কথা আজি মই আপোনালোকৰ চেনেলৰ যোগেদি মানে ক'ব বিচাৰিছোঁ যে অকল ছাত্ৰ-ছাত্ৰীসকলে বিচাৰে যে তেওঁলোকে এখন ভাল বিদ্যালয়ত শিক্ষাদান কৰে সকলো অভিভাৱক অভিভাৱিকাই বিচাৰে গতিকে তেওঁলোকক যদি আমি এইখিনি ফেচিলিটি যদি দিব পাৰোঁ প্ৰত্যেকখন বিদ্যালয়ে গোটেই অসমখনতে নিশ্চয় আজি মানে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় আজি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিব তেওঁলোকে প্ৰাইভেটত মানে নগৈ নিশ্চয় চৰকাৰী বিদ্যালয়ত ঢাপলি মেলিব মই এটা অনুৰোধ জনাওঁ যে গোটেই অসমৰ বিদ্যালয়সমূহ যদি এনেকুৱাকৈ যদি সজাই পজাই যদি দিলে তেতিয়াহ'লে নিশ্চয় ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে চৰকাৰী বিদ্যালয়মুখী হ'ব বুলি মই এই যোগে মই মানে ব্যক্ত কৰিছোঁ চৰকাৰে অনুদান দিছিলে 42 লাখ টকা কিন্তু গৌতম কনষ্ট্ৰাকশ্যন তেওঁলোকৰ স্বত্বাধিকাৰ মানে তেওঁ আমাৰ বিদ্যালয়খনৰ লগত আগৰ পৰাই জড়িত আছিল আৰু তেওঁলোকে সেই অনুদানখিনি কেতিয়াবাই পাৰ হৈ গ'ল সীমা আচলতে 42 লাখ টকাৰ ওপৰত গৈছে এই প্ৰধান শিক্ষক হৈয়ে মই কিছুমান পৰিকল্পনা কৰিছিলোঁ আৰু এই পৰিকল্পনাখিনি আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অনুদান আৰু চৰকাৰী অনুদান এইবিলাকৰ জৰিয়তে এইখিনি ফুলফিল কৰিব পাৰিছোঁ কিন্তু এটা কথা কওঁ যে এখন বিদ্যালয় চলিব লাগিলে আচলতে নিস্বাৰ্থভাৱে কিছুমান কাম কৰিব লাগিব আৰু ইয়াতে প্ৰধান শিক্ষকৰ দায়িত্ব আৰু SMCৰ দায়িত্ব একদম অপৰিহাৰ্য নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক